Hello guys, welcome to my first recipe video. तो आज जेहेतु डावरिया बतर तो मैं भाविलो केसा आমৰ সৈতে জেলিকে বনাও तो लेट्स सी। तो गाइस डावरिया बतर তিনিটা আম চিঙি ললো। এই তিনিটা আমৰ বাকলি ভালদৰে গুছাই ললো। তাৰ পাছত এই তিনিটা আম মই ৰুকনিৰে ভালকে ৰুকি ললো। এই তিনিটা আমত মই 2 কাপ চেনি দিলো আৰু সেই 2 কাপ চেনি ভালদৰে মিক্স আপ কৰি ললো। তো এতিয়া মই আমখিনি ভালদৰে মিক্স আপ কৰি লম। মই মিক্স আপ কৰি আছো আমখিনি ভালদৰে। তাৰ পাছত আপোনালোকে 20 মিনিটৰ বাবে এই আমখিনি ঢাকি ৰাখিব। ঢাকি ৰখাৰ পাছত ঠিক আমখিনি এনেকুৱা হল দেখিবলৈ। আৰু এতিয়া হক গেছটো অন কৰি লওঁ। তাৰ পাছত কেৰাহীখন গৰম কৰি ললো। তাৰ পাছত এতিয়া আমি আমখিনি ইয়াত ঢালি দিলো আৰু এতিয়া 5 মিনিট আমখিনি সিজাব লাগিব। আমখিনি সিজোৱাৰ পাছত আপোনালোকে তাত কি দিব জানে কলেহে জানিব। তো কৈছো আপোনাক আধা চামুচ হালধি আৰু সোৱাদ অনুযায়ী জলকীয়া পাউডাৰ আৰু নিমখ। এয়া মই মোৰ নিজৰ সোৱাদৰ অনুযায়ী দিছো, গতিকে আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদৰ মতে আপোনালোকে দি ল'ব। তো এতিয়া ভালদৰে সেই আমখিনি ভালদৰে লৰাই লওক, মানে ভালদৰে মিক্স আপ কৰি লওক। তাৰপাছত আপোনালোকে সেই আমখিনি ভালদৰে লৰাই মানে ভালদৰে লৰাব হা, মানে নলৰালে বস্তুটো মানে মিক্স আপ নহ'লে ভাল নহ'ব খাবলৈ। তো এতিয়া 20 মিনিট সিজাওক আমখিনি। তো 20 মিনিট সিজোৱাৰ পাছত মোৰ আমখিনি ৰেডি হ'বলৈ ধৰিছে। তো অলপ উতলটো আহিছে আৰু দেখিছে উতল আহিছে। তো এতিয়া মোৰ ৰেডি হৈ গ'ল মোৰ আমখিনি। আমৰ জেলি ৰেডি হৈ গ'ল। তো দেখাটোতো টেষ্টিয়ে লাগিছে। তো খাই চাব আপোনালোকেও বনাই পেলাই। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আগলৈও যাতে এনেকুৱা ভিডিঅ'বোৰ চাই থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।